আধার কার্ড খুব এটা দুখজনক বিষয় যে সমগ্ৰ অসম লগতে সমগ্ৰ ভাৰতবৰ্ষতে যেতিয়া এই মুছলিম বিৰোধী বা মুছলিমসকলৰ যি এটা আগ্ৰাসন, এই আগ্ৰাসন ৰোধ কৰিবৰ বাবে চৰকাৰ লগতে দল সংগঠন সকলোৱে আজি জোৰদাৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে আমাৰ এই লোহাৰী কছাৰী অঞ্চলত, আমাৰ তিনিচুকীয়া লোহাৰী কছাৰী অঞ্চলত এখন মাদ্ৰাজা গঢ় লৈ উঠিছিলে। যোৱা 6 মাহৰ পৰা আজি দুই তিনি মাহ আজি চলি আছে। এখন মাদ্ৰাজা ইয়াত গঢ়ি উঠিছিলে। যিজন নুৰুল আমিন, আমাৰ এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট, লোহাৰী কছাৰীৰ প্ৰেচিডেণ্ট, লগতে আৰু আপোনাৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ, হয়তো আমাৰ তিনিচুকীয়াবাসী ৰাইজ বা অসমবাসী ৰাইজে চিনি পাব তেখেতক। নুৰুল আমিন তেখেত এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ। তেখেতৰ ছত্ৰছায়াত, তেখেতৰ ধন বলৰ জোৰত এখন মাদ্ৰাজা ইয়াত গঢ়ি উঠিছিলে বুলি আমি খবৰ পাই আমি যোৱাকালি আমি ইয়াত আহি এটা অভিযান চলালো। আৰু অভিযান চলাই আমি দেখিবলৈ পাওঁ যে এই মছজিদৰে এজন ইমাম, তেখেতে ইয়াত কণ ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাজা শিক্ষা প্ৰদান কৰি আছিলে। আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে, তেওঁ স্পষ্টভাৱে আমাক কয়, আমাৰ কেমেৰাৰ আগত কয় তেওঁ যে ইয়াত মাদ্ৰাজা শিক্ষা প্ৰদান কৰি থকা হৈছে, আৰবী ভাষা শিকাই থকা হৈছে। গতিকে আমাৰ ৰাইজে আমি এই বস্তুটো হ'বলৈ দিব নোৱাৰোঁ। গতিকে আমি যোৱাকালি এইটো বন্ধ কৰি দিলোঁ আৰু আমি প্ৰশাসনক আমি অনুৰোধ জনাম, প্ৰশাসনে যাতে এইবিলাক দৃষ্টিগোচৰ কৰে, এই বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি যোন ব্যক্তি জড়িত হৈ আছে এই মাদ্ৰাজা স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতসকলক আইনী ব্যৱস্থাৰে তেখেতসকলক বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে। আৰু লগতে আমি জনাওঁ, তেখেতক আমি যেতিয়া নুৰুল আমিনক আমি প্ৰশ্ন কৰিছিলোঁ যে সমগ্ৰ ভাৰতবৰ্ষ অসমতে যেতিয়া মাদ্ৰাজা বন্ধ, অবৈধ ঘোষণা কৰিলে চৰকাৰে, তৎসত্বেও তেওঁ কিহৰ এটা প্ৰয়োজন হ'ল ইয়াত মাদ্ৰাজা খুলিবলৈ।